हेलो फ्रेंड्स की खबर आपनालोकर আজি আহিছো বিষ্ণু ৰাভা দিৱস উপলক্ষে ইয়াতে আমাক মাতিছে গান গাবলে যদিও মাতটো একেবাৰে বেয়া তথাপি মানে বহুত বেছি জোৰ কৰিছে আহিবলে কিন্তু আহিলু গান নেগাও বুলি কিন্তু বহুত জোৰ জবৰদস্তি কৰি গান গোৱালে বাৰু পিছলৈ কি হয় আপোনালোকক সকলো দেখুৱাই আছো কিন্তু মই যিখিনি গান গাইছিলো সেয়া ভিডিও মই পোৱা নাই হেতু কাৰণে আপোনালোকক দিব নোৱাৰো মানে দুখিত আপোনালোকে কি গালো আপোনালোকে চাব নোৱাৰিব তাৰ পিছত বাকি আপোনালোকক দেখুৱাইছো কি ভাষণ দিছে আপোনালোকেও শুনক অলপ মহাদিবস হিচাপে সমগ্ৰ অসমতে পালন কৰি থকা হৈছে কামৰূপ জিলা আৰু এয়া মাজে সময়ে আমি পাগলী কেজনী মানে কি কৰি থাকো তাৰো ঠিক নাই এয়া শিখাই কি বা কৰি আছে বেগটোত মানে তাইক দেখি হাঁহি আছো আমি আৰু যি গৰাকী হোৱাইট শাৰ্টত আছে সেই ব্যক্তি গৰাকী হল আমাৰ ডিসি স্যার আৰু তেখেতে খাই আছে ব্লু টি আই থিংক খেয়া হল অপৰাজিতা ফুলৰ চাহ সাগে নাজানো কিন্তু তেনেকৈ লাগিছে আৰু ভিডিওটো একেবাৰে হেকলে চাই থাকিব যদিও মানে বোৰিং হৈছে তথাপিও মানে ভাবিলো অকমান আপোনালোকক ভিডিও বনাই দেখাও আৰু খুবেই বেয়া লাগিছে যে মই আপোনালোকক দেখাব পৰা নাই যে মই কি গান গালো হে দেখাব পৰা নাই আসলে হয়তো বিষ্ণুপ্ৰসাদ ৰাভাই এই মৌমুখবিলাক সংগ্ৰহ কৰিব পাৰিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ বিলৰে আমি যেনেকৈ আছোঁ আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবিলাক আচলতে এটা বেলেগ ধৰণৰ ফলাফলৰ পূৰ্ণতা আচলতে পায় ফলাফলৰ যদি আচলতে এনেকুৱা ধৰণৰ নিৰ্মিত এটা আহে যে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবিলাক কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই সদায় এক কৰিবলৈ চেষ্টা কৰিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকৰ মাজত তেওঁ আছিল তেওঁ যে ঘৰুৱা ভাষা আদি ক'ব জানে বুলি জানো এইভাৱে যদি তেওঁ পঢ়িবলৈ পাওঁ বা তেওঁ এটা আঠবিধ নৃত্য তেওঁ নৃত্য আখৰ মানুহৰ মাজত প্ৰদৰ্শন কৰিব পাৰে বুলি জানো যাৰ বাবে তেওঁ কলাগুৰু আখ্যাৰে আখ্যায়িত কৰা হৈছে গতিকে এই আমাৰ যিটো অসমীয়া মহাজাতি এই জাতিগঠন প্ৰক্ৰিয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক জাতি জনগোষ্ঠী উপভাষা আঞ্চলিকতা তাত এইবিলাকৰ যিটো অৱদান আছে
এতিয়া এয়া পেকেট কৰি ধুনীয়াকৈ কি দিছে সেয়া বাৰু আপোনালোকক পিছত দেখুৱাম। প্ৰথমে এটা লৈ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম ইয়াতে কি আছে কি নাই সেয়া সকলো দেখুৱাই থাকিম আপোনালোকক। আৰু ভোক একেবাৰে নাই, যিহেতুকে মই ভাত খাই আহিছিলোঁ। ভবা নাছিলোঁ যে মই গান গাম, সেইটো কাৰণে মানে মই পূৰা ভাত খাই আহিছিলোঁ। কিন্তু মোকেই একদম ষ্টাৰ বনোৱাৰ দৰে প্ৰথমে মোকেই গাবলৈ দিলে, মানে তেনেকুৱা হৈছে। তো আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে আমি এতিয়া এয়া দেখিছেনে লৈ ল'লোঁ এয়া, আৰু সকলোৱে লৈ লৈছে। আৰু অলপ অলপ দেখুৱাওঁ মানে, যদিও লাজ লাগে। এয়া লৈছে, শিখাই দুটা লৈছে, যিহেতুকে তাৰ ল'ৰাও আছে, এই দুটা লৈছে। আৰু সেইফালে আমাৰ এইয়া সবিতা বাইদেউ, সকলোৱে আমি মানে এনেকৈ বহিলোঁ খাবলৈ বুলি। আৰু এইফালে আমাৰ দিশা, তাইক আজি কিন্তু বৰ বেছি ধুনীয়া দেখিছে। মেখেলা চাদৰযোৰ বৰ বেছি খুৱাইছে আৰু বগা হৈছে। তো সেই আৰু কেনেকুৱা মজা? একদম বেয়া। কাটি দিবা। হয়, ঘূৰি দিয়া। হয়, ডাঙৰীয়া আহিছে, ঘূৰি দিয়া। মই যে আপোনালোকক কৈছিলোঁ ডাঙৰীয়া আহিছে ঘূৰি দিয়া বুলি, সেয়া মানে এয়া দেখিছেনে? আমি এই প্ৰগ্ৰামটো উপভোগ কৰিবলৈ আমাক মানে খাই বৈ এনেকৈ ধুনীয়াকৈ ঘূৰি দিব দিছে। আৰু সকলোৱে এনেকৈ ঘূৰিছে খাই বৈ। আৰু এয়া দেখিছেনে? আৰু এইফালে আমাৰ দিশাই খাই আছে। এয়া ছোৱালী একেবাৰে গুৱাহাটীৰ পৰা আহিছে, ইমান কষ্ট কৰি ৰাতিপুৱাই আহি মানে এইফালে পালেহি মানে। আৰু এইফালে তাই ইমান বেছি ধুনীয়া বগা হৈছে, মানে মোৰ মুখ লাগি যাব তাই মানে তাতে। আৰু এইফালে চাওক, বিষ্ণু ৰাভা দিৱস হিচাপে মানে আজি বঁটা প্ৰদান অনুষ্ঠানো হ'ব, সেয়া আমাক মানে উপভোগ কৰিবলৈ দিছে। তো অলপ অলপ চাবলৈ আমিও চেষ্টা কৰিছোঁ, কাৰণ এনেকুৱা প্ৰগ্ৰামবোৰ চাবলৈ হ'লে বৰ বেছি এলাহ লাগে। আৰু বেছিকৈ কি হৈছে জানেনে? চেয়াৰখন মোৰ বাবে বহুত বেছি ওখ হৈছে। মই য'ত বহি আছোঁ চেয়াৰখন বৰ বেছি ওখ হৈছে, যাৰ বাবে মোৰ ভৰি একেবাৰে জিন কৰি একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। মানে এয়া চাওক, সকলোৱে বহি উপভোগ কৰিছে মাথো। মানে কি হৈছে, আৱাজটো লেটকৈ আহিছে। আৰু আমি দুজনী আৰু সেইফালে আমাৰ ডিচি ছাৰতেও বহি পেলাই চাই আছে। আমি দুজনী কিন্তু খুব চুগলি কৰি আছোঁ। আমাৰ এতিয়া এলাহ লাগিছে, আমি যাব খুজিছোঁ ঘৰ, পাৰ্মিশ্যন ল'ব লাগিব। পাৰ্মিশ্যন ল'ব লাগিব। সেইফালে আছে আমাৰ ডিচি ছাৰ, উঠিয়ে গ'ল আছে আছে। আৰু তাকে ভাবিছোঁ আপোনালোকৰ যাব লাগিছে আৰু মই খোৱাই নাই, মানে আমাৰ এইবোৰ কি দিছে বোলে, পোলাও দিছে, আৰু দেখিছেনে? আহি পাওঁতে গোটেই ৰাতি হৈ গ'ল। আৰু মানে গোটেই বেলি ডুবি শেষ এন্ধাৰ হ'বলৈ হ'ল। এইফালে চাওক, ইমান ধুনীয়া পাইছোঁ পৰিৱেশ, কিন্তু ৰাতি হ'ল। এতিয়া যাব লাগিব, পটাপট আহিছোঁ। আৰু ডিচি ছাৰহঁত সকলোৱে মানে যেতিয়া প্ৰগ্ৰামটো কৰি আছে, কোনো মানে যাবলৈ সাহস কৰা নাছিল। তো অলপ সাহস মিলাই গুচি আহিলোঁ, কিন্তু এন্ধাৰ হ'ল। ল'ৰা পৰীক্ষা আছে, পঢ়াব লাগিব। ল'ৰালে সেই যে পোলাও আনিছোঁ, তাৰ কিমান খুচি হয় সেয়া আপোনালোকক দেখুৱাম। তেতিয়াহ'লে বলকচোন ঘৰলৈ যাওঁ, আৰু ঘৰত গৈ ভিডিঅ'টো সামৰিম। আৰু ইমান বেছি ধুনীয়া লাগিছে থাকি, কিন্তু উপায় নাই, যাবতো লাগিবই। চৰাই উৰিছে দেখিছেনে? তেতিয়াহ'লে অলপ ঘৰলৈ যাওঁ জল্দি জল্দি। কৃষ্ণই মোক পাপ দিব কিয়? খোৱা বস্তু অনা নাই বুলি মই আনিছোঁ নহয়। এইটো হ'ল ৱাটাৰ বটল, एंड ये हो गया तुम्हारे लिए कुछ। और क्या है? इसको खोलना पड़ेगा, इसको खोलना पड़ेगा। खोलना जानता हूँ मैं। ये আৰু এইফালে দিছে দেখিছেনে, মানে হোৱাইট ৰাইচ। ইয়াতে দিছে কিচমিচ, কাজু বাদাম আৰু
গ্ৰীণ মটৰ এনেকৈ কৰি দিছে আৰু লগতে দিছে পনীৰ চব্জি, যিটো মানে অলপ খাই চাইছিলোঁ, খাবলৈ কিন্তু বৰ বেছি ধুনীয়া হৈছে। কিন্তু কোনে কেনেকুৱা পাইছে নাজানো, কিন্তু খাবলৈ বৰ বেছি ধুনীয়া পালোঁ মই। আৰু এইফালে দেখিছেনে পনীৰ পিচকেইটাও মানে ধুনীয়াই আছিল। আৰু এইফালে এতিয়া খাবলৈ লৈছে ল'ৰা, কেনেকৈ উলিয়াই দিলোঁ, তাৰ কিন্তু মনটো বহুত বেছি ফূৰ্তি। আৰু ভিডিঅ'টো সামৰিব লাগিব, আকৌ লগ পাম নেক্সট এটা ধুনীয়া ব্লগত। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ, আকৌ লগ পাম নেক্সট এটা ধুনীয়া ব্লগত। আজিলৈ বাই বাই এণ্ড গুড নাইট।